গম পাম তাৰ পিছতে আমি বিতৰ্ক কৰিব লাগে যদি কৰিম আৰু লগতে আমি মাননীয় কংগ্ৰেছৰ গুৰুমা পঞ্চায়তৰ জেনেৰেল ছেক্ৰেটাৰী প্ৰাৰ্থীগৰাকী কৰিব লাগিব। প্ৰধান বৰুৱা জিন্দাবাদ, প্ৰধান বৰুৱা জিন্দাবাদ, বিজেপি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বহুত বেছি দৰকাৰ। মই আৰু বেছি দীঘলীয়াকৈ বক্তব্য নাৰাখো। মোদী ডাঙৰীয়াক আকৌ এবাৰ আপোনালোকে সহায় কৰক, আকৌ এবাৰ প্ৰধানমন্ত্ৰী পাতক আৰু আপোনালোকৰ নিজৰ কামখিনি আপোনালোকে খুব সোনকালে কৰি লওক। এইটো আপোনালোকলৈ অনুৰোধ থাকিল। আমিও আহিছো আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰি, আপোনালোকে আমাকো আশীৰ্বাদ দিব। ভুগুৱা, নৰুৱা থান, আজোৱা পুৱা বেলাতে আমি আমাৰ তিনিওটা মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলক উৎসাহিত কৰিবৰ কাৰণে আজি ইয়ালৈকে আমি আহিছিলোঁ। লগতে গাঁৱৰ ব্যক্তিসকলকো আমি পালোঁ, তেওঁলোকৰ পৰাও আমি আশীৰ্বাদ আৰু আমাৰ নিৰ্বাচনী প্ৰচাৰ আমি 2 তাৰিখৰ পৰাহে আমি আৰম্ভ কৰিম। গতিকে এতিয়া আমাৰ দলৰ কৰ্মকৰ্তাসকলকে বেছিকেলি আমি উৎসাহিত কৰিবৰ কাৰণে এই সভা সমিতিবিলাক আমি কৰিছোঁ। আপুনি ৰাইজৰ সঁহাৰি কেনে পাইছে? কি ৰাইজৰ সঁহাৰি আপোনালোকৰ আগতে আছে। আমি বহুত লিমিটেড মানুহ মাতিছোঁ, কিন্তু আমাৰ সভাত উপস্থিতিৰ সংখ্যাটো বাঢ়িছে আৰু আপোনালোকে নিজেও শুনি আছে। আমি ৰাজনৈতিক বক্তব্য একেবাৰে নাই ৰখা বুলি ক'লেও বেয়া নহয়। তো আমি আহিছোঁ যে আমাৰ কৰ্মকৰ্তাসকলক লগ পাই যোৱাৰ কাৰণে, তেখেতসকলক উৎসাহিত কৰাৰ কাৰণে আৰু বিশিষ্ট নাগৰিকসকলক লগ পাই তেখেতসকলৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে।